স্বৰ্গীয় গোলোকচন্দ্ৰ শইকীয়া স্মৃতি কেতেকীবাৰী বালিকা বিদ্যালয়ত আজি দ্বিতীয় দিনাৰ বিদ্যালয়ৰ পাঠ্যপুথি বিতৰণ কাৰ্যসূচী। আজি এই কাৰ্যসূচীত 218খন বিদ্যালয়ৰ সমল কেন্দ্ৰত আজি পুনৰ দ্বিতীয়বাৰৰ বাবে দ্বিতীয় দিনাৰ বাবে কিতাপ বিতৰণ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচী চলি আছে আৰু সমান্তৰালকৈ নিয়মানুৱৰ্তিতাত চলি আছে আৰু আমি সম্পূৰ্ণ বস্তুবোৰ দেখাম আৰু প্ৰত্যেকখন কিতাপেই ইয়াত প্ৰাপ্ত হৈছে বুলি শিক্ষয়িত্ৰীসকলে জনাইছে আৰু 1 তাৰিখৰ পৰা যি ক্লাছ হ'ব তাৰ বাবে যি ধৰণে কিতাপ বিতৰণ কৰিছে অসম চৰকাৰ আৰু শিক্ষা বিভাগলৈ কৃতজ্ঞতা জনাইছে। ধন্যবাদ। কৰিবলগীয়া আছে নেকি? কিবা কৰিবলৈ নাই, ডিচিপ্লিনটো অলপ কম হৈছে কাৰণ এতিয়া টাইমলিও শিক্ষকবিলাক আহি পোৱা নাই। আমাক 10টা বজাত মাতি পেলাই, কিন্তু যিবিলাকে ডিষ্ট্ৰিবিউট কৰে বহুত দেৰি হৈ পৰিছে কাৰণ এতিয়া ইলেকশ্যনৰ বতৰ চবৰে ইলেকশ্যনৰ ডিউটিও আছে। বাকীটো ছিষ্টেমত হৈ আছে কিন্তু অলপ দীঘলীয়া হৈছে আৰু প্ৰচেছটো। আৰু ছেকেণ্ডলি ট্ৰেফিকটো অলপ চাব লাগিছে, চব গাড়ী চাড়ী ভিতৰত সোমাই গৈছে, কোনো ডিচিপ্লিন নোহোৱা নিচিনা হৈছে। সকলোবোৰ কিতাপ আহিছেনে বাৰু? সকলোবোৰত কিতাপ পাইছোঁ। এটা কথাই ভাল হৈছে যে আমাৰ শিক্ষাবৰ্ষ 1 তাৰিখৰ আৰম্ভ হ'ব য'ত নেকি তাৰ আগতে প্ৰত্যেক বিদ্যালয় পাঠ্যপুথিখন পাইছে, তাৰ বাবে ধন্যবাদ অসম চৰকাৰলৈ আৰু নৱোদিত শিক্ষা খণ্ডৰ সমূহ কৰ্মচাৰী। সুনীতাই ক'ব। সুনীতা, দ্বিতীয় দিনৰ কাৰ্যসূচী কেনেকুৱা অনুভৱ হৈছে? ব্লগ হৈছে কওক। দ্বিতীয় দিনা আমাৰ গাভৰু শিক্ষাখণ্ডৰ বিনামূলীয়া পাঠ্যপুথি ডিষ্ট্ৰিবিউশ্যন অতি সুন্দৰভাৱে হৈ আছে। প্ৰতিটো ৰুমতে আমাৰ শ্ৰেণী ৱাইজত কিতাপবোৰ ডিষ্ট্ৰিবিউট হৈ আছে। এই সুন্দৰভাৱে চলি আছে। পূৰ্বতকৈ বেছি নিয়মানুৱৰ্তিতাটো আছে ন? এইবাৰ নিয়ম ভাল নিয়ম বনোৱা হৈছে। এই কোনোখনত খেলি মেলি নহয় আমাৰ। ভাল লাগিছে দিয়ক।